আপোনালোকক প্ৰতিশ্ৰুতি দিম যে আমাৰ যিমান মানুহৰ ঘৰত ৰেচন কাৰ্ড আছে ইলেকশ্যনৰ পিছত সকলোৱে অৰুণোদয় লাভ কৰিব। এই প্ৰতিশ্ৰুতি মই আজি আপোনালোকক আকৌ এবাৰ দিছোঁ। আমাৰ মাজত আজি গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আহিছে। তেখেতৰ সন্মানৰ কাৰণে আমি সকলোৱে কম ভাৰত মাতা কি। অলপ কম হ'ল নেকি? আৰু অলপ জোৰে ক'ব পাৰিম নে নাই? ভাৰত মাতা কি, ভাৰত মাতা কি। নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, অমিত শ্বাহ, জেপি নাড্ডা, প্ৰধান বৰুৱা, প্ৰধান বৰুৱা, সকলোকে মই নমস্কাৰ জনাইছোঁ। আমাৰ মাজত উপস্থিত ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, শিক্ষামন্ত্ৰী ৰমেশ পেগু ডাঙৰীয়া, বিধায়ক মানৱ ডেকা ডাঙৰীয়া, নৱ দলে ডাঙৰীয়া, ৰূপেশ গোৱালা ডাঙৰীয়া, বলিন চেতিয়া ডাঙৰীয়া, ভুৱন পেগু ডাঙৰীয়া, জিলাৰ সভাপতি গণ পৰিষদৰ সভাপতি দীপক বৰদলৈ ডাঙৰীয়া, ধেমাজিৰ এজিপি সভাপতি লক্ষীধৰ খেনচুৱা ডাঙৰীয়া, মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, নিৰ্বাচন 19 তাৰিখে নিৰ্বাচনৰ আগতে আমি সকলোৱে বহাগ বিহু উদযাপন কৰিম। মই লখিমপুৰবাসী ৰাইজক আকৌ এবাৰ বহাগ বিহুৰ শুভেচ্ছা আৰু ওলগ জনাইছোঁ। মই বহুত দীঘলীয়াকৈ নকওঁ। যোৱা আঢ়ৈটা বছৰ আমাৰ ৰাজ্যখনে শান্তি দেখিলে, সমৃদ্ধি দেখিলে, বিকাশ দেখিলে। বড়ো চুক্তি, কাৰ্বি চুক্তি, আদিবাসী চুক্তি আৰু আলফাৰ লগত হোৱা চুক্তিয়ে আমাৰ ৰাজ্যখনলৈ স্থায়ী শান্তি ঘূৰাই আনিলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অনুপ্ৰেৰণাত এই গোটেইবোৰ শান্তি চুক্তিৰ ৰূপকাৰ আছিল আজি আমাৰ মাজত উপস্থিত ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া। মই ৰাইজক অনুৰোধ কৰিম আমাৰ ৰাজ্যখনলৈ শান্তি, সম্প্ৰীতি, সমৃদ্ধি নমাই অনাৰ নায়ক অমিত শ্বাহ ডাঙৰীয়াক সকলোৱে থিয় হৈ এটা দীঘলীয়া হাত চাপৰিৰে তেখেতক আপোনালোকে সন্মান জনাওক। মই ৰাইজক অনুৰোধ কৰিম দীঘলীয়া হাত চাপৰি, দীঘলীয়া হাত চাপৰি। বহুত বহুত ধন্যবাদ। আজি আমি সকলোৱে জানো আমাৰ বাপতিসাহোন বহাগ বিহু আমাৰ বিহুৱান সন্মানৰ প্ৰতীক। নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমেৰিকাত গ'লেও ডিঙিত বিহুৱান লয়, জাপানত গ'লেও ডিঙিত বিহুৱান লয়, ভাৰতৰ বিভিন্ন ৰাজ্যত গ'লেও বিহুৱান লয়। লাচিতৰ প্ৰতিমূৰ্তি আৰু আমাৰ অসমৰ চাৰিওফালে বিকাশৰ আন্দোলন। মই পুনৰ এবাৰ ৰাইজক অনুৰোধ কৰিম আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী পাতিব লাগিব। লাগিবনে নালাগিব? লাগিবনে নালাগিব? আৰু মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী তৃতীয়বাৰৰ বাবে হ'ব। মোদী ডাঙৰীয়া আৰু অমিত শ্বাহ ডাঙৰীয়াৰ নেতৃত্বত আমি অসমখনক আগুৱাই লৈ গৈ থাকিম। অসমক আমি ভাৰতবৰ্ষৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ ৰূপান্তৰ কৰিম। শ্ৰদ্ধা ৰাইজ, প্ৰধান বৰুৱা ডাঙৰীয়া আমাৰ সকলোৰে মৰমৰ। এইবাৰ মোৰ লখিমপুৰৰ ৰাইজক অনুৰোধ প্ৰধান বৰুৱা ডাঙৰীয়াক আমি 5 লাখ ভোটত জিকাব লাগিব। এয়া মই লখিমপুৰৰ ৰাইজক অনুৰোধ কৰিম। পাৰিম নে নাই জিকাব? পাৰিম নে নাই? শেষৰ ফালকত পাৰিম নে নাই? আৰু বাকী মই সকলো সভাতে কওঁ, আজি মই ফটাফট 3টা কথা ক'ব খোজো। মোদী ডাঙৰীয়াৰ নেতৃত্বত অসম চলিব, ভাল কৰি চলিব।
বিকাশৰ পথলৈ যাব আৰু তাৰ লগত মই আপোনালোকক প্ৰতিশ্ৰুতি দিম যে আমাৰ যিমান মানুহৰ ঘৰত ৰেচন কাৰ্ড আছে ইলেকশ্যনৰ পিছত সকলোৱে অৰুণোদয় লাভ কৰিব। এই প্ৰতিশ্ৰুতি মই আজি আপোনালোকক আকৌ এবাৰ দিছোঁ। লাখপতি বাইদেউ ইচ্ছা আছে নে নাই? লাখপতি হ'ব আছেতো? কাৰ কাৰ নাই হাত দাঙকচোন। নাই কাৰ কাৰ আছে? কাৰ কাৰ হাত দাঙক। আছে। ইলেকশ্যনৰ পিছতে আগষ্ট মাহৰ আগতে সকলোৰে বেংক একাউণ্টত পুতুং কৰি 10,000 টকা সোমাই যাব। ঠিক আছে? ছোৱালীবিলাকক পঢ়াৰ দায়িত্বও আমাৰ। আৰু আপোনালোকক আমি যিমান প্ৰতিশ্ৰুতি দিছোঁ এই গোটেই প্ৰতিশ্ৰুতিবিলাক আমি আখৰে আখৰে পালন কৰিম। পুনৰ এবাৰ মই আপোনালোক সকলোকে অভিনন্দন জনাইছোঁ। আৰু আমাৰ সন্মানীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ ভাষণ অত্যন্ত মনোযোগেৰে শুনিবলৈ আপোনালোকক মই অনুৰোধ কৰিম। মই দীঘলীয়া বক্তব্য নিদিওঁ। মোৰ লগত আকৌ এবাৰ আপোনালোকে ক'ব, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, জয় জয় শ্ৰীৰাম। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।